আৰু এইটো কোৱেশ্যন তিনিবাৰ আহিছে 2017 আহিছে আৰু 2019 আহিছে আৰু 2020 আহিছে সো এইবাৰ আহিব পাৰে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল স্পাইগম মেনোমিটাৰ কি লিখিবা স্পাইগম মেনোমিটাৰ আৰু এইটো কোৱেশ্যন তোমালোকৰ 2022 আহিছে এইটো কোৱেশ্যন তোমালোকৰ 2022 আহিছে সো তোমালোকৰ এইবাৰ আহিব পাৰে আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ ল'ব পাৰা তাত আমি তোমালোকক PDF বোৰ দিও আৰু তোমালোকক পেপাৰবোৰ আমি সেই গ্ৰুপটো তোমালোকক দি দিও हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো এইটো ক্লাস 10 জেনাৰেল সায়েন্সৰ অধ্যায় 6 জীবন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ পৰা আজি আমি তোমালোকৰ আগত এই চেপ্টাৰটোৰ পৰা যিমানখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিছে গোটেইখিনি আজি আমি তোমালোকক এই ভিডিওতে কৰাই দিম আৰু এইটো এই চেপ্টাৰটোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পাৰ্ট 1 ভিডিও এই ভিডিওটোত যিমানখিনি পাৰো আমি তোমালোকক PYQ দি যাম আৰু যদি কিবা PYQ বাকি থাকে আমি তোমালোকক পাৰ্ট 2 ভিডিওত লৈ আনিবলৈ ট্ৰাই কৰিম তোমালোকে যদি আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ভিডিওবোৰ চোৱা তেনেহলে তোমালোকক এক্সট্ৰা কৈ এই চেপ্টাৰটোৰ পৰা PYQ চাব নালাগে সো তোমালোকে যাতে আমাৰ ভিডিওবোৰ পোৱা তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা আৰু যিসকলে আমাৰ চেনেলটো নতুন তেওঁলোকক আমি জনাই দিছো যে আমি তোমালোকৰ কাৰণে MCQ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ আৰু পেপাৰ সলিউশন সিৰিজ আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস সিৰিজ ষ্টাৰ্ট কৰিছো তোমালোকে আমাৰ সিৰিজবোৰৰ ভিডিও যদি চোৱা নাই প্লেলিষ্ট বনাই দিছো তোমালোকে চাব পাৰিবা নতুবা তোমালোকে আমাৰ চেনেলত গলে তোমালোকে পাবা তোমালোকে আমাৰ ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো তো ইয়াত এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা এক নম্বৰ কোৱেশ্চনটো দিয়া আছে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় তো ইয়াৰ উত্তৰটো মই লিখি আনিছো তোমালোকে সোৱা কি লিখিছো ক্ষুদ্ৰান্ত হল পাচন নলীৰ আটাইতকৈ দীঘল অংশ যত খাদ্যৰ পাচন সম্পূৰ্ণ হয় ইয়াতে খাদ্যৰ কাৰ্বোহাইড্ৰেটৰ পৰা গ্লুকোজ প্ৰটিনৰ পৰা এমিনো এসিড আৰু লিপিডৰ পৰা ফেটি এসিড আৰু গ্লিচাৰলৈ প্ৰৱৰ্ধক থাকে এই প্ৰৱৰ্ধক ভিলাই বুলি কোৱা হয় তাৰ পিছত কি লিখিছো ভিলাইবোৰে খাদ্য শোষণৰ বাবে ক্ষেত্ৰকালি বৃদ্ধি কৰে যাৰ বাবে স্পষ্ট খাদ্য শোষণ হ'ব পাৰে তো এইটো কোৱেশ্চন এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছিল আৰু এইটো কোৱেশ্চন তোমালোকৰ তিনিবাৰ আহিছে হয় না নহয় এইটো কোৱেশ্চন তোমালোকৰ তিনিবাৰ আহিছে কি চনত আহিছে মই ইয়াতে লিখি দিছো এইটো তোমালোকৰ 2015 ত আহিছে আৰু 2016 ত আহিছে আৰু তোমালোকৰ 2023 ত আহিছে সো এইটো কোৱেশ্চন তিনিবাৰ আহিছে তোমালোকে ভালকৈ চাবা 2015 ত আহিছে 2016 ত আহিছে আৰু 2023 ত আহিছে সো এইবাৰ অহাৰ সম্ভাৱনা বেছি আছে তোমালোকে ভিডিওটো পজ কৰি লিখি লবা নেক্সট কোৱেশ্চনটো সা কি দিয়া আছে শালক সংশ্লেষণ কি ইয়াৰ উত্তৰটো লিখিবা উদ্ভিদের সূৰ্যৰ পোহৰৰ উপস্থিতিত বহি পৰিবেশৰ পৰা আহৰণ কৰা পানী আৰু কাৰ্বন ডাই অক্সাইড পত্ৰহৰিতৰ সহায়ত কাৰ্বোহাইড্ৰেটলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক শালক সংশ্লেষণ বোলে তো এইটো কোৱেশ্চন তোমালোকৰ এইটো ডেফিনেশন লিখিলে তোমালোকে ফুল মাৰ্ক পাবা আৰু এইটো কোৱেশ্চনৰ তিনিবাৰ আহিছে 2017 ত আহিছে আৰু 2019 ত আহিছে আৰু 2020 ত আহিছে সো এইবাৰ আহিব পাৰে বুলি আমি আশা ৰাখিছো সো এইটো কোৱেশ্চন তিনিবাৰ আহিছে 2017 ত আহিছে 2019 ত আহিছে আৰু 2020 ত আহিছে ইয়াতে তোমালোকক কৈছো যে যদি তোমালোকে এই পাৰ্টটোৰ গোটেইখিনি বুজা নাই তেনেহলে তোমালোকে কমেন্ট কৰিবা যদি আমি বেছি কমেন্ট পাও তেনেহলে আমি তোমালোকক এই পাৰ্টটো গোটেই তোমালোকক সম্পূৰ্ণ বুজাই দিম ইউটিউবত সো আজি আমি ডাইৰেক্ট তোমালোকক কোৱেশ্চনৰ এনসাৰবোৰ দিছো আশা ৰাখিছো এই পাৰ্টটো পঢ়িছা যদি কোনোবাই পঢ়া নাই তোমালোকে আমাক কমেন্ট কৰিবা আমাৰ কমেন্ট সেকশনত কমেন্ট কৰিবা যদি বেছি কমেন্ট আহে তেনেহলে আমি এই চেপ্টাৰটো তোমালোকক ডিটেইলছ ইউটিউবত পঢ়াই দিম তোমালোকে কমেন্ট কৰিবা তো এইটো কোৱেশ্চন তিনিবাৰ আহিছে 2017 ত আহিছে 2019 ত আহিছে আৰু 2020 ত আহিছে নেক্সট কোৱেশ্চনটো সো কি দিয়া আছে এই কোৱেশ্চনটো দিয়া আছে জৈৱ অনুঘটক বা উৎসেচক কাক বলে দুবিধ জৈৱ উৎসেচকৰ নাম লিখা তো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিব পাৰা খাদ্যৰ জটিল অৱস্থাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱ যি পদাৰ্থ ব্যৱহাৰ কৰে তাকে জৈৱ অনুঘটক বা উৎসেচক বলে যদি তোমালোকৰ এইখিনি কোৱেশ্চন আহে এইখিনি যদি তোমালোকৰ কোৱেশ্চন আহে জৈৱ অনুঘটক বা উৎসেচক কাক বলে তোমালোকে এইখিনি পৰ্যন্ত লিখি দিলে হ'ব আৰু যদি তোমালোকৰ এনেকৈ কোৱেশ্চন দিয়ে
দুবিধ জৈৱ উৎসেচকৰ নাম লিখা। যদি এনেকৈ তোমালোকক লগাই দিয়ে তেনেহ'লে তোমালোকে এইখিনি লিখিব লাগিব। দুবিধ জৈৱ উৎসেচকৰ নাম হ'ল লাল্টি ইমাইলেজ আৰু ট্ৰিপচিন আৰু লাইপেজ। যিকোনো তোমালোকে দুটা লিখিব পাৰা, মই ইয়াতে তোমালোকক তিনিটা দি দিছোঁ। চ' এইটো কুৱেশ্যন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো তোমালোকৰ আহিছে দুবাৰ আহিছে। এবাৰ আহিছে তোমালোকৰ 2020ত আহিছে আৰু এবাৰ আহিছে তোমালোকৰ 2022ত আহিছে। চ' এই চেপ্টাৰটোৰ পৰা কুৱেশ্যনবোৰ ৰিপিট হৈ থাকে, PYQ ৰিপিট হৈ থাকে। চ' তোমালোকে এই চেপ্টাৰটোৰ PYQবোৰ ভালকৈ চাবা। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। নেক্সট কুৱেশ্যনটো এটা শ্বৰ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিছে, লালটিত থকা উৎসেচকবিধৰ নাম কি? তো ইয়াৰ উত্তৰটো কি হ'ব? লালটিত থকা উৎসেচকবিধৰ নাম হ'ল, তোমালোকে এনেকৈ লিখিবা, লালটিত থকা উৎসেচকবিধৰ নাম হ'ল লালটি ইমাইলেজ। আৰু এইটো কুৱেশ্যন তোমালোকৰ 2019ত আহিছে। এইটো কুৱেশ্যন তোমালোকৰ 2019ত আহিছে। চ' এইটো কুৱেশ্যন তোমালোকে ভালকৈ চাবা। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চোৱা। এইটোতে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কি দিছে, সবাৰ শ্বসন আৰু অবাৰ শ্বসন কাক বোলে, নাইবা জীৱৰ দেহত কি কি প্ৰক্ৰিয়াৰে গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় ব্যাখ্যা কৰা। মানে তোমালোকৰ এই কুৱেশ্যনটো দুটা ধৰণে আহিব পাৰে। হয়তো আহিব পাৰে সবাৰ শ্বসন আৰু অবাৰ শ্বসন কাক বোলে, তোমালোকৰ ডেফিনেশ্যন লিখিব আহিব পাৰে, নাইবা এনেকৈ আহিব পাৰে জীৱৰ দেহত কি কি প্ৰক্ৰিয়াৰে গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা, সবাৰ শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা প্ৰক্ৰিয়াক সবাৰ শ্বসন বোলে। এই প্ৰক্ৰিয়া মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়। এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ যথেষ্ট বেছি হয়। তাৰপিছত অবাৰ শ্বসনত কি লিখিবা, অক্সিজেনৰ অনুপস্থিত সংঘটিত হোৱা প্ৰক্ৰিয়াক অবাৰ শ্বসন বোলে। এই প্ৰক্ৰিয়া মাইট্ৰকন্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়। এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ যথেষ্ট কম হয়। তো সবাৰ শ্বসন আৰু অবাৰ শ্বসনৰ মাজত ডিফাৰেন্সটো কি, যে অক্সিজেনৰ উপস্থিতিত যদি হয় সংঘটিত হয় প্ৰক্ৰিয়াটো, তেতিয়াহ'লে তাক কি বুলি কয়, সবাৰ শ্বসন। আৰু যদি অক্সিজেনৰ অনুপস্থিত, এবচেন্স অফ অক্সিজেন, মানে অক্সিজেনৰ অনুপস্থিত যদি সংঘটিত হয় প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, অবাৰ শ্বসন। বুজি পালা কথাটো? আৰু সবাৰ শ্বসন যিটো আছে এইটো তোমালোকৰ মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত হয় আৰু অবাৰ শ্বসনটো মাইট্ৰকন্ড্ৰিয়াৰ বাহিৰত হয়। হয়, বুজি পালা? আৰু সবাৰ শ্বসনত যিটো মানে শক্তিৰ উৎপন্ন হয় এইটো কি হয়, বেছি হয়। আৰু অবাৰ শ্বসনত যিটো শক্তি উৎপন্ন হয় এইটো কি হয়, তোমালোকৰ কম হয়। আশা ৰাখিছোঁ তোমালোকে এইটো বুজি পালা। এতিয়া তোমালোকক যিটো দিয়া আছে সবাৰ শ্বসন আৰু অবাৰ শ্বসন কাক বোলে, যদি সবাৰ শ্বসন কাক বোলে আহে তোমালোকে গোটেইখিনি লিখি দিব পাৰা বা তোমালোকে এইখিনি পৰ্যন্ত লিখিলেও হ'ব। আৰু যদি আহে অবাৰ শ্বসন কাক বোলে তোমালোকে গোটেইখিনি লিখি দিব পাৰা বা তোমালোকে এইখিনি লিখিলেও হ'ব। তোমালোকে যিমান মাৰ্ক দিয়ে সেই হিচাপে তোমালোকে লিখিবা। আশা কৰোঁ বুজি পালা। আৰু এইটো কুৱেশ্যন তোমালোকৰ এবাৰ আহিছে 2015ত আহিছে। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হা, তোমালোকে এইটো কুৱেশ্যন ভালকৈ পঢ়িবা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হৰিত কণা কি? এইটো এটা শৰ্ট কুৱেশ্যন আহিছে। তো ইয়াৰ উত্তৰটো কি লিখিবা, উদ্ভিদৰ পাতত থকা সেউজীয়া বৰণৰ বিন্দুবোৰক হৰিত কণা বোলে। আৰু এইটো কুৱেশ্যন তোমালোকৰ 2020ত আহিছে। এইটো কুৱেশ্যন তোমালোকৰ 2020ত আহিছে। তো হৰিত কণা আহিলে তোমালোকে এইখিনি ডেফিনেশ্যন লিখি দিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? তো এইটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকৰ এইটো অপশ্যনতো দিব পাৰে। তো ইয়াতে উত্তৰটো কি হ'ব, এনেকৈ লিখিবা, ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল স্পাইগম মেন'মিটাৰ। কি লিখিবা, স্পাইগম মেন'মিটাৰ। চ' এই স্পেলিংটো তোমালোকে ভালকৈ চাবা। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু এইটো কুৱেশ্যন তোমালোকৰ 2022ত আহিছে। এইটো কুৱেশ্যন তোমালোকৰ 2022ত আহিছে। চ' তোমালোকৰ এইবাৰো আহিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত? তো ইয়াৰ উত্তৰটো কি লিখিবা তোমালোকে, মানুহৰ ৰেচন তন্ত্ৰটো এজৰ বৃক্ক, এজৰ মূত্ৰনলী, এটা তোমালোকৰ এইটো উঠা নাই। হা, এইটো ইয়াতে এটা বস্তু লিখা আছিল, এইটো উঠা নাই। মই তোমালোকক তলত লিখি দিছোঁ। ইয়াতে হ'ব তোমালোকৰ মূত্ৰথলী। তোমালোকে এইটো লিখি ল'বা, এটা মূত্ৰথলী হ'ব। হা, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। তো আকৌ এবাৰ কৈছোঁ, ইয়াতে কি লিখিবা তোমালোকে, মানুহৰ ৰেচন তন্ত্ৰটো এজৰ বৃক্ক, এজৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। এইটো যে আছে তোমালোকৰ ইয়াতে তোমালোকে কি লিখিবা, এই মূত্ৰথলীটো লিখিবা। এইটো ইয়াতে উঠা নাই। আশা ৰাখিছোঁ তোমালোকে এইটো বুজি পাইছা। আৰু এইটো কুৱেশ্যন তোমালোকৰ 2018ত আহিছে। এইটো কুৱেশ্যন তোমালোকৰ 2018ত আহিছে।
সো এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাবা। সো আজি ভিডিওটোত আমি তোমালোকৰ আগত এইখিনি PYQ ডিসকাস কৰিলোঁ। তো এইটো তোমালোকৰ PYQ সিৰিজৰ পাৰ্ট 1 ভিডিঅ', এইটো তোমালোকৰ PYQ সিৰিজৰ পাৰ্ট 1 ভিডিঅ', আৰু আমি পাৰ্ট 2 ভিডিঅ'ত এই চেপ্টাৰটোৰ পৰা যিখিনি PYQ বাকি আছে, যিখিনি আমি তোমালোকক ডিসকাশন কৰা নাই, সেই বাকিখিনি PYQ আমি তোমালোকক পাৰ্ট 2 ভিডিঅ'ত আনিবলৈ ট্ৰাই কৰিম। সো আশা ৰাখিছোঁ আজি ভিডিঅ'টো তোমালোকে ভাল পালা। আৰু ক্লাস 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব পাৰা। তাত আমি তোমালোকক PDF বোৰ দিওঁ আৰু তোমালোকক পেপাৰবোৰ আমি সেই গ্ৰুপটোত তোমালোকক দি দিওঁ। যদি তোমালোকে আজি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি ভিডিওটো ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।